নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ আৰু এটা সোশ্যাল ষ্টাডিজৰ নতুন ভিডিঅ' লৈছো তো ইয়াতে আমি কেইটামান হিষ্ট্ৰি কোৱেশ্চন আলোচনা কৰিম যিকেইটা আপোনালোকৰ এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব আৰু ইয়াৰ আগতেও আমি সেপাৰেট কে সিলেবাস ওয়াইজ ভিডিঅ'বিলাক আপলোড কৰিছো যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব আৰু বন্ধুসকল যেহেতু আপোনালোকৰ এক্সামটো পালেহিয়ে এই 13 জুলাইত এক্সাম আছে তো এতিয়া কিন্তু সময় আপোনালোকৰ হাতত একেবাৰে কম আছে মাত্ৰ 15 দিন মান সময় আপোনালোকৰ হাতত আছে সো এই কিনত যিমান পাৰে আপোনালোকে ভালদৰে ৰিভাইজ কৰি দিয়ক ভিডিঅ'বোৰ আমি যিমান কিটা ভিডিঅ' দিছো গোটেইখিনি ভিডিঅ' চাই লওক আৰু যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ নোটছখিনি লোৱা নাই অলৰেডি বহুতে লৈ লৈছে আৰু তেওঁলোকৰ প্ৰিপাৰেচন খতম হ'বলৈ হৈছে তো যদি আপোনালোকে এতিয়ালৈকে নোটছখিনি লোৱা নাই পিডিএফ খিনি আমাৰ পৰা সো এই নম্বৰটোত আমাক এতিয়া হোৱাটছআপত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি লাগে সো কেৱল 99ত আমি আপোনালোকক গোটেইখিনি নোটছ দি দিছো যদি প্ৰয়োজন হয় এতিয়া আমাক হোৱাটছআপত মেছেজ কৰিব সো এতিয়া আমি কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে কপাৰ ওয়াজ ফাৰ্স্ট ডিসকভাৰ্ড ইন টাৰ্ম পোনপ্ৰথমে দেশত আৱিষ্কাৰ হৈছিল ঠিক আছে টাৰ্মটো পোনপ্ৰথমে ক'ত আৱিষ্কাৰ হৈছিল সো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ সুমেৰ ঠিক আছে সুমেৰত প্ৰথম টাৰ্ম আৱিষ্কাৰ হৈছিল নেক্সট কোৱেশ্চন ডিউৰিং হুইচ অফ দ্য ফলোইং পিৰিয়ডছ ডমেষ্টিকেশন অফ এনিমেলছ ষ্টাৰ্টেড তলৰ কোনটো সময়ত জন্তু পুহ মনোৱা কাৰ্য আৰম্ভ হয় সো কোনটো সময়ৰ পৰা জন্তু পুহ মনোৱা কাৰ্যটো আৰম্ভ হৈছিল দ অপচন বি নিউ ষ্টোন এজ অৰ্থাৎ নৱপ্ৰস্তৰ যুগৰ পৰাই নেক্সট কোৱেশ্চন ইণ্ডো আৰিয়ানছ বিলং টু ডেছ ৰেছ ইণ্ডো আৰ্যসকল ডেছ প্ৰজাতিৰ অন্তৰ্ভুক্ত আছিল ঠিক আছে ইণ্ডো আৰ্যসকল কোনটো প্ৰজাতিৰ অন্তৰ্ভুক্ত আছিল সো এটা হ'ব অপচন বি ককেছিয়ান অৰ্থাৎ ককেছিয় প্ৰজাতিৰ অন্তৰ্ভুক্ত আছিল নেক্সট কোৱেশ্চন ডেছ ওয়াজ দ্য গ্ৰেটেষ্ট ইনভেনশন ডিউৰিং দ্য ওল্ড ষ্টোন এজ অৰ্থাৎ ডেছ আছিল প্ৰত্নপ্ৰস্তৰ যুগৰ মহান্তম আৱিষ্কাৰ ঠিক আছে প্ৰত্নপ্ৰস্তৰ যুগৰ মহান্তম আৱিষ্কাৰটো কোনটো হয় সো এটা হ'ব অপচন সি ডিসকভাৰী অফ ফায়াৰ অৰ্থাৎ জুইৰ আৱিষ্কাৰ হোৱাটো নেক্সট কোৱেশ্চন This was the first metal to be used by men. মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু কোনটো আছিল ঠিক আছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো হ'ব সো এটো হ'ব অপচন এ কপাৰ ঠিক আছে টামে আছিল মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু নেক্সট কোৱেশ্চনটো হৈছে the later period of new stone age is known as নৱপ্ৰস্তৰ যুগৰ শেষৰ সময়ছোৱাক কি হিচাপে জনা যায় বা কি নামেৰে জনা যায় সো এটো হ'ব অপচন এ মেটেল এজ অৰ্থাৎ ধাতু যুগ নামেৰে জনা যায় নেক্সট কোৱেশ্চন The peasant under the British suffered as ইংৰাজৰ অধীনত কৃষকসকলে পীড়িত হৈছিল কিয়নো সো ইংৰাজৰ অধীনত থকা কৃষকসকল যে পীড়িত হৈছিল তাৰ কাৰণটো কি হয় ৰিজনটো কি হয় সো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন বি দে ওয়াৰ ট্যাক্সড হেভিলি তেওঁলোকক অধিক মাত্ৰাত কৰৰ বোজা জাপি দিয়া হৈছিল এই কৃষকসকলক দুখীয়া কৃষকসকলক অধিক মাত্ৰাত কৰ জাপি দিয়া হৈছিল কৰৰ বোজা জাপি দিয়া হৈছিল যাৰ কাৰণে তেওঁলোকে বিদ্ৰোহ কৰিছিল নেক্সট কোৱেশ্চন ৰামকৃষ্ণ মিছন ওয়াজ ফাউণ্ডেড বাই ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো এটো অপচন ডি স্বামী বিবেকানন্দ ঠিক আছে স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন হোম ৰুল লীগ ওয়াজ স্টাৰ্টেড বাই হোম ৰুল লীগ কোনে ষ্টাৰ্ট কৰিছিল বা আৰম্ভ কৰিছিল সো এটো অপচন বি মিছেছ এনি বেসান্তে নেক্সট কোৱেশ্চন দ্য লাষ্ট পেশৱা অফ দ্য মাৰাঠাছ ওয়াজ মাৰাঠাসকলৰ শেষ পেশৱা কোন আছিল সো এটো অপচন ডি বাজিৰাও সেকেন্ড ঠিক আছে দ্বিতীয় বাজিৰাও আছিল মাৰাঠাসকলৰ শেষ পেশৱা নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ওয়াজ দ্য গ্ৰেটেষ্ট এচিভমেন্ট অফ ছাৰ সৈয়দ আহমেদ খান ছাৰ সৈয়দ আহমেদ খানৰ সৰ্ববৃহৎ সাফল্যটো কি আছিল সো এটো অপচন বি স্টাৰ্টিং অফ MAO কলেজ এট আলিগড় অৰ্থাৎ আলিগড়ত মোহাম্মদ এংলো অৰিয়েণ্টেল কলেজখন বা মহাবিদ্যালয়খন স্থাপন কৰা এটোৱে আছিল ছাৰ সৈয়দ আহমেদ খানৰ সৰ্ববৃহৎ সাফল্য নেক্সট কোৱেশ্চন The Pratana Samaj in Bombay was started by Bombay Pratana Samaj কোনে আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰটো অপচন এ ডক্টৰ আত্মাৰাম পাণ্ডুৰাঙী নেক্সট কোৱেশ্চন The person who is known as the grand old man of India is ভাৰতৰ পিতামহ হিচাপে জনাজাত ব্যক্তিজন কোন হয় ঠিক আছে ভাৰতৰ পিতামহ বুলি কাক জনা যায় তেও হৈছে অপচন বি দাদাভাই নৰজি নেক্সট কোৱেশ্চন তাতিয়া টপি কোন আছিল ঠিক আছে তাতিয়া টপি কোন আছিল সো ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন এ এক সেকেন্ড অপচন এ তো কারেক্ট आंसर হবো এ ফেইথফুল লেফটেন্যান্ট অফ নানা সাহেব
নানা চাহেবৰ এজন বিশ্বাসী সেনাপতি আছিল নেক্সট কোৱেশ্চন The social reformer who is known as the father of Indian Renaissance was ভাৰতীয় নৱজাগৰণৰ পিতৃ হিচাপে জ্ঞাত সমাজ সংস্কাৰকজন কোন হয় সো তেও হৈছে অপচন সি ৰাজা ৰামমোহন ৰয় নেক্সট কোৱেশ্চন গোপাল কৃষ্ণ গোখলে is credited to have founded a society called গোপাল কৃষ্ণ গোখলে দেশ নামৰ এক সংস্থা স্থাপনৰ বাবে সুনাম অৰ্জন কৰিছিল সো কি সংস্থা স্থাপনৰ বাবে গোপাল কৃষ্ণ গোখলে সুনাম অৰ্জন কৰিছিল সো সেই সংস্থাটো আছিল অপচন এ সাৰ্ভেন্টস অফ ইণ্ডিয়া সোসাইটি নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ হযরত মহল কোন আছিল কাৰেক্ট আনসাৰটো অপচন ডি ওয়াইফ অফ ওয়াজিদ আলী শাহ ঠিক আছে ওয়াজিদ আলী শাহৰ পত্নীৰ নাম আছিল হযরত মহল নেক্সট কোৱেশ্চনটো হৈছে দ্য লিডাৰ অফ আলিগড় মুভমেন্ট ওয়াজ আলিগড় আন্দোলনৰ নেতা কোন আছিল ঠিক আছে লিডাৰ কোন আছিল আলিগড় আন্দোলনৰ সো এটো অপচন ডি স্যাৰ সৈয়দ আহমদ খান নেক্সট কোৱেশ্চন নানা সাহেব কোন আছিল ঠিক আছে নানা সাহেব কোন আছিল সো এটো অপচন এ দ্য এডপ্টেড সন অফ পেশৱা বাজিৰাও সেকেন্ড পেশৱা দ্বিতীয় বাজিৰাওৰ তুলনীয়া পুত্ৰ আছিল নানা সাহেব নেক্সট কোৱেশ্চন আৰ্য সমাজ ওয়াজ ফাউন্ডেড বাই আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সো এটো অপচন ডি স্বামী দয়ানন্দ সৰস্বতীয়ে নেক্সট কোৱেশ্চন হু ওয়াজ দ্য গুৰু অফ স্বামী বিবেকানন্দৰ গুৰু কোন আছিল কাৰেক্ট আনসাৰটো অপচন এ ৰামকৃষ্ণ পৰমহংস ঠিক আছে স্বামী বিবেকানন্দৰ গুৰু আছিল ৰামকৃষ্ণ পৰমহংস নেক্সট কোৱেশ্চন দ্য ৰিলিজিয়াছ ৰিফৰ্মাৰ হু গেভ দ্য স্লোগান স্বৰাজ অৰ ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ ওয়াজ স্বৰাজ বা ভাৰতীয়ৰ বাবে ঠিক আছে এই স্বৰাজ বা ভাৰতীয়ৰ বাবে যেটো স্লোগান সেই স্লোগানটো দিয়া ধৰ্ম সংস্কাৰকজন কোন আছিল সো তেও আছিল অপচন এ স্বামী দয়ানন্দ সৰস্বতী নেক্সট কোৱেশ্চন The main leader of the Sepoy mutiny in Delhi was Delhi চিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল সো তেও আছিল অপচন বি জেনাৰেল বক্ত খান নেক্সট কোৱেশ্চন The Indian Association of Calcutta was founded by কলিকতাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল সো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে নেক্সট কোৱেশ্চন হু started Central Hindu College at Benares কোনে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল সো এটো অপচন বি মিসেস এনি বেসান্ত নেক্সট কোৱেশ্চনটো হৈছে দ্য লাষ্ট মুগল কিং ওয়াজ মুগলসকলৰ শেষ সম্ৰাট কোন আছিল বা শেষ মুগল ৰজাজন কোন আছিল সো তেও আছিল অপচন ডি বাহাদুৰ শাহ দ্বিতীয় নেক্সট কোৱেশ্চনটো হৈছে জিনত মহল কোন আছিল ঠিক আছে জিনত মহল কোন আছিল সো এটো হৈ যাব অপচন সি ওয়াইফ অফ বাহাদুৰ শাহ দ্বিতীয় ঠিক আছে দ্বিতীয় বাহাদুৰ শাহৰ পত্নী আছিল নেক্সট কোৱেশ্চন The first Indian to be elected to the British Parliament was British সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি কোন আছিল সো এটো অপচন এ দাদাভাই নৰজি নেক্সট কোৱেশ্চন the subsidiary alliance was introduced by আনুগত্য নিম্নতা নীতি প্ৰৱৰ্তন কোনে কৰিছিল সো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ লৰ্ড ওয়েলিছলিয়ে কৰিছিল আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চন the founder of Brahmo Samaj was ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল ঠিক আছে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠা কোনে কৰিছিল সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'বগে অপচন ডি ৰাজা ৰামমোহন ৰয় তো এটা মনত ৰাখিব ৰাজা ৰামমোহন ৰয় ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠা কৰিছিল সো আজি ভিডিঅ'ৰ কোৱেশ্চন কিটা যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে ডেইলি পাই থাকিব আৰু যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ ইম্পৰ্টেন্ট পিডিএফ কিনি লোৱা নাই তেতিয়াহ'লে ইয়াতে আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা পে কৰিলে আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ নোটছ দি দিম ঠিক আছে আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ